হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত মই তোমালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। নতুন মানে আমি এটা প্লে'লিষ্ট আৰম্ভ কৰিম ভাবিছোঁ কেৰিয়াৰ গাইডেন্সৰ। তাতে আমি আজি ফাৰ্ষ্ট ডিছকাছ কৰিম যে আমি কোনটো ষ্ট্ৰীমত যোৱা উচিত আৰু কোনটো ষ্ট্ৰীমত কি আমাৰ ছাবজেক্ট থাকে। আমি সেইখিনি কথা পাতিম। আমি ছায়েন্সৰ কথা পাতিম, আমি আৰ্টছৰ কথা পাতিম, আমি কমাৰ্চৰ কথা পাতিম আৰু হাই ছেকেণ্ডেৰীত গৈ পেলাই তোমালোকে নিজে গম পাবা যে তেতিয়া কোনটো ষ্ট্ৰীম আমি ল'ব লাগে, কোনটো ষ্ট্ৰীমত পঢ়িলে আমি ভৱিষ্যতে কি বনিব পাৰোঁ। অভাৰঅল এটা থুলমূলকৈ ডিছকাছ কৰিম। মই যিহেতু ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলোঁ, গতিকে ছায়েন্সৰ ওপৰত নলেজখিনি মোৰ বেছি আছে এজ কম্পেয়াৰ্ড টু আৰ্টছ এণ্ড কমাৰ্চ। কিন্তু হ'লেও মই নিজৰ ফালৰ পৰা 100% চেষ্টা কৰিম এই ভিডিঅ'টো বনাইছোঁ। এটাই ৰিকুৱেষ্ট, চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যোৱা আৰু অলপমান শ্বেয়াৰ কৰি দিয়া। চোৱা, প্ৰথম ছায়েন্সৰ কথালৈ আহিছোঁ। যিহেতু ছায়েন্সৰ ভিডিঅ' বনাওঁ বা মই নিজৰ ছায়েন্স ষ্ট্ৰীমৰ আছিলোঁ। ছায়েন্সত কি ছাবজেক্ট থাকে, ঠিক আছে। প্ৰথম আমি ছাবজেক্টকেইটা চাম গোটেই ষ্ট্ৰীমকেইটাৰে। তো ছায়েন্স ষ্ট্ৰীমত কি ছাবজেক্ট আমি ল'বই লাগে। আমি অসমীয়া বা অল্টাৰনেটিভ ইংলিছ আৰু ইংলিছ, আমি এই দুটা ছাবজেক্ট, আমি যদি আছাম ব'ৰ্ডৰ কথা পাতিম আমিহে অকল, এই দুটা ছাবজেক্ট আমি ল'বই লাগিব, মাষ্ট। তো আমি মাষ্ট দুটা ছাবজেক্ট ল'বই লাগিব কিহৰ, লিটাৰেচাৰ, ঠিক আছে। অৰ্থাৎ আমি লিটাৰেচাৰ ছাবজেক্ট দুটা ল'বই লাগিব। তো এতিয়া লিটাৰেচাৰ ছাবজেক্টত কি থাকিব, অসমীয়া বা অল্টাৰনেটিভ ইংলিছ আৰু এটা ইংলিছ। এতিয়া মানে তুমি অসমীয়া বা অল্টাৰনেটিভ ইংলিছ, কোনোবাই ক'ব বেলেগ অপশ্যন আছে নেকি, তোমালোকে চাবা লিষ্টত বেংগলী বা সেনেকুৱা থাকিব পাৰে। তো অসমীয়া বা অল্টাৰনেটিভ ইংলিছ যিকোনো এটা ছাবজেক্ট আৰু ইংলিছটোতো মাষ্ট, ঠিক আছে। এই দুটা থাকিবই তোমাৰ ফাইনেল মাৰ্কশ্বিটত এই দুটা এড হ'বই, এই দুটা পঢ়িবই লাগিব। এতিয়া কোনোবাই কয় অসমীয়া লওঁ নে অল্টাৰনেটিভ ইংলিছ লওঁ। মই আগতেও কৈছোঁ, যদি তুমি ক্লাছ 10ত, আকৌ মনত কৰিবা, ক্লাছ 10টো আছামিছ মিডিয়ামৰ আছিলা, যেনেকৈ মই নিজেও ক্লাছ 10লৈকে আছামিছ মিডিয়ামৰ আছিলোঁ। তাৰপিছত গৈ মই কি কৰিলোঁ, ক্লাছ 11-12ত মই ইংলিছ মিডিয়াম ল'লোঁ, কাৰণ ছায়েন্সত ইংলিছ মিডিয়ামে ল'ব লাগিব। তো তেতিয়া মই অসমীয়া ছাবজেক্ট ল'লোঁ, অল্টাৰনেটিভ ইংলিছ লোৱা নাই, ঠিক আছে, কাৰণ মই 10লৈকে অসমীয়াই পঢ়া আছে। ছেকেণ্ড কথা, তুমি যদি ক্লাছ 10লৈকে বোলে মই ইংলিছ মিডিয়াম স্কুলত পঢ়া, চেবাৰ ইংলিছ মিডিয়াম স্কুল থাকে ন বহুত, এনেকৈ ডন বস্কো বা সেনেকুৱা, তো তাতে যদি তুমি ইংলিছ মিডিয়াম লৈছা, তেনেহ'লে তুমি ইয়াতে অল্টাৰনেটিভ ইংলিছ ছাবজেক্টটো লোৱা। অসমীয়া লৈ থকাৰ দৰকাৰ নাই আৰু, কাৰণ ইংলিছত তোমাৰ বেছি ষ্ট্ৰং, তেতিয়া এই দুটা থাকিব, ঠিক আছে, ক্লিয়াৰ। তাৰপিছত আমি বাকীখিনিৰ পৰা, ইয়াৰ উপৰি আৰু বহুতকেইটা ছাবজেক্ট আছে, কিন্তু মেইনলি এইখিনিয়ে কমন ছাবজেক্ট মানে। তো ইয়াৰ পৰা আমি 4টা ছাবজেক্ট চইচ কৰিব লাগে। কিমান, 4টা, টোটেল 4টা ছাবজেক্ট আমি চইচ কৰিব লাগিব, ঠিক আছে, এই কেইটাৰ ভিতৰত। তো এতিয়া মই কি ছাজেশ্যন দিম, তোমালোকে ভালকৈ শুনিবা আৰু তাৰপিছত তোমালোকৰ মানে ডিচাইড কৰিবা তোমালোকে কি কৰা। বহুতে সোধে আমি কি ছাবজেক্ট লোৱা উচিত। মই যদি তোমালোকক কওঁ, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি, এই 4টা ছাবজেক্টে বেছিভাগে লয়, PCMB, এই 4টা। তো মই এইটো ছাজেষ্ট কৰিম যে, মোৰ ছাজেশ্যন এইটো যে তোমালোকে এই 4টা ছাবজেক্টেই লোৱা। কি কৰিবা, এই 4টা ছাবজেক্টেই ল'বা। কাৰণ কিয়, ইন ফিউচাৰ তুমি ধৰা এতিয়া বৰ্তমান ভাবি আছা তুমি ইঞ্জিনিয়াৰিং লাইনত যাবা, ইঞ্জিনিয়াৰিঙৰ লাইনত অকল ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আহে। ফিজিক্স, কেমেষ্ট্ৰি, মেথছ ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে বা ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চত আহে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি অনলি মেডিকেল লাইনত আহে, ডক্টৰ পৰীক্ষাত আহে, ঠিক আছে। তো তুমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি এই 4টাই যদি লৈ থোৱা, তোমাৰ কি হ'ব জানানে, তুমি মেডিকেল লাইনতো যাব পাৰিবা, ইঞ্জিনিয়াৰিঙো দিব পাৰিবা, বা ইন ফিউচাৰ ভৱিষ্যতে গৈও যদি তুমি এগ্ৰিকালচাৰৰ কিবা এক্সাম দিয়া, বা তুমি ধৰা JEE দিলা ইঞ্জিনিয়াৰিঙৰ, বা CEE দিলা, তুমিতো পোৱা যায় সেইটো গেৰেণ্টি নাই, কাৰণ 2 বছৰ পিছতহে পৰীক্ষা হ'ব। তেতিয়ালৈকে যদি তোমাৰ মাইণ্ডটোৱে চেঞ্জ হৈ যায়, কিন্তু তুমি বোলে বায়'লজি নল'লাই, তেতিয়া সেইটো কাৰণে কৈছোঁ, তুমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, বায়'লজি এই 4টা ছাবজেক্টেই যদি পঢ়ি আহা, তোমাৰ কাৰণে অপশ্যন বহুত খোল খাই যাব মানে, ঠিক আছে, অপশ্যন বহুত খোল খাই যাব, মনত ৰাখিবা। তাৰপিছত আৰু কি অপশ্যন থাকে আমাৰ হাতত, এই 4টাৰ কথা, ঠিক আছে। কিন্তু তুমি যদি বোলে 100% চিয়'ৰ যে তুমি ডক্টৰ লাইনত নোযোৱা, মেডিকেল নপঢ়াই 100% চিয়'ৰ, তুমি ইঞ্জিনিয়াৰিঙে পঢ়িবা, ইঞ্জিনিয়াৰিঙত পাবাই চিট, যেনেকৈ ময়ো 100% চিয়'ৰ আছিলোঁ যে মই ইঞ্জিনিয়াৰিঙৰ কাৰণে পঢ়িম, কষ্ট কৰিম, পালেও মই সেইটোৱে পঢ়িম, মেডিকেল কেতিয়াও মই নাযাওঁ। তো সেইবাবে মই বায়'লজি ছাবজেক্ট লোৱাই নাছিলোঁ। মই কি ছাবজেক্ট লৈছিলোঁ, বহুতে সোধে, ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ষ্টেটিষ্টিক্স, এই 4টা ছাবজেক্ট মই লৈছিলোঁ। তুমি বোলে 100% চিয়'ৰ যে তুমি বায়'লজি নলৈ মেডিকেল লাইনত বা এগ্ৰিকালচাৰ এইবিলাক কেতিয়াও নপঢ়া, দেন বায়'লজি ল'ব নালাগে, ষ্টেটিষ্টিক্স ল'ব পাৰা। ষ্টেটিষ্টিক্স কেনেকুৱা ছাবজেক্ট, তোমালোকে ক্লাছ 10ত এটা চেপ্টাৰ আছিলে ন, ষ্টেটিষ্টিক্স, পৰিসংখ্যা বুলি, তো সেই গোটেই চেপ্টাৰটোৰ নিচিনাই এই গোটেই ছাবজেক্টটোত আছে। মেথছৰে অকণমান হাই লেভেল, মানে মেথছৰ ষ্টেটিষ্টিক্সখিনি পাৰ্টখিনি আছে, মানে ইমানো বেছি টান ছাবজেক্ট নহয়, ঠিক আছে, পাৰি যাবা।
বা সেইটো নলৈ তুমি কম্পিউটাৰ চায়েন্স ল'ব পাৰা, জিঅ'গ্ৰাফি ল'ব পাৰা, তোমাৰ কথা। বহুতে এইটো কথা সোধে যে আমি কম্পিউটাৰ চায়েন্স যদি লওঁ, ধৰা ষ্টেটিষ্টিক নলওঁ, বায়'লজি নলওঁ, কম্পিউটাৰ চায়েন্স ল'লোঁ, তেতিয়া আমাৰ ইঞ্জিনিয়াৰিঙত কিবা লাভ হ'ব নেকি? মই কৈছোঁ একো লাভ নহয়, অকণমান কম্পিউটাৰত আগবাঢ়ি থাকিবা, কিন্তু আল্টিমেটলি ইঞ্জিনিয়াৰিঙত গৈ আকৌ ষ্টাৰ্টিঙৰ পৰাই হয় কম্পিউটাৰ গোটেইখিনি শিকোৱা যায়, তাতে প্ৰগ্ৰামিং চগ্ৰামিং। কাৰণ মই নিজেও ষ্টেটিষ্টিক লৈ গৈছিলোঁ, মই বিটেক ইন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইঞ্জিনিয়াৰিং কৰিছোঁ NIT শিলচৰৰ পৰা, তাতেতো কম্পিউটাৰে বেছি লাগে। তো মই নপঢ়াকৈ কম্পিউটাৰ মই পঢ়াই নাই 12লৈকে একো, তো পাৰি যায়, ইমান একো টেনশ্যন নাই। তো ঠিক আছে, এইকেইটা অপশ্যন আছে। কিছুমানে এইটো কৰে যে ফিজিক্স, কেমেষ্ট্ৰি, তাৰপিছত বায়'লজি ল'লে, তাৰপিছত জিঅ'গ্ৰাফি লৈ লয়। এই অপশ্যন এইকেইটা কেনেকুৱা হ'ব বহুতে সোধে। তো মই এটা কথা কৈছোঁ, মেথছ ছাবজেক্টটো তোমালোকে ল'বলৈ মানে ল'বা, ঠিক আছে, মাষ্ট ল'ব লাগে, মোৰ মতে ল'ব লাগে। কিয় জানানে? কাৰণ মেথছত বহুতখিনি বস্তু মানে তুমি ফিজিক্সৰ লগত ৰিলেটেড হয়, মানে ফিজিক্সৰ বহুতকেইটা চেপ্টাৰত ডিৰাইভেশ্যন আছে বা কিবা আছে, এইখিনি তোমালোকে লাহে লাহে গম পাবা। যদি তোমাৰ মেথছ ছাবজেক্টটো নাথাকে ন, যদি তোমাৰ মেথছ ছাবজেক্টটো নাথাকে, এই ফিজিক্সৰ বস্তুখিনি কৰোঁতে তুমি টান পাবা। এতিয়া চোৱা, বহুতে ক'ব মই নীটহে দিম, নীটততো মেথছ নাহে, তো মই নপঢ়িলেও হ'ল। চোৱা, নীটত ফিজিক্স আহিব নাই? ফিজিক্স আহিব, আৰু বহুত ষ্টুডেণ্টৰ সেইটো কাৰণেই নীট বেয়া হয় যে সিহঁতে ফিজিক্স নোৱাৰে, ফিজিক্সত কম মাৰ্কছ পায়। বহুত ল'ৰা ছোৱালী মই দেখিছোঁ, ঠিক আছে, ফিজিক্স নোৱাৰে, ফিজিক্সত কম মাৰ্কছ পায়, আৰু সেইবাবে সিহঁতৰ বেয়া হয়। তো মই আকৌ কৈছোঁ, কি ল'বা? ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথছ, এই চাৰিটা লোৱাটো বেছি ভাল মোৰ মতে, ঠিক আছে। নেক্সট আৰ্টছলৈ আহোঁ। আৰ্টছৰ মোৰ ইমান এটা আইডিয়া নাই, হ'লেও মই মেইন ছাবজেক্টকেইটা যিকেইটা চবেই লয় মই দেখাই দিছোঁ। আছামিজ, ইংলিছ আৰু অলটি আৰু ইংলিছ, এই দুটাটো লাগিবই, মাষ্ট। অলপ আগত যেনেকৈ ক'লোঁ এই দুটাটো থাকিবই। তাৰ উপৰি তোমালোকে এইকেইটাৰ ভিতৰত 4টা ছাবজেক্ট চইচ কৰিব পাৰিবা। ইয়াৰ উপৰিও কিছুমান ছাবজেক্ট আছে, মেইন এইকেইটাই: হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, ইকনমিক্স, মেথছ। আৰ্টছতো মেথছ ল'ব পাৰি। বহুতে ভাবে যে আমি আৰ্টছ লৈ আছোঁ, আমাক মেথছ ছাবজেক্টটো লাগে, ভৱিষ্যতে মেথছৰ যিকোনো পৰীক্ষা লাগে, NDA, বহুতে মানে NDA পৰীক্ষা দিব বিচাৰে, তো আৰ্টছৰ পৰাও NDA দিব পাৰিবা, কিন্তু মেথছ থাকিব লাগিব। কম্পিউটাৰ চায়েন্সত আছে আৰ্টছত, এন্থ্ৰপ'লজি, ষ্টেটিষ্টিক্সো আছে, ছ'চিয়'লজি, চাইক'লজি, এডুকেশ্যন, তো এইকেইটা। তুমি যদি আৰ্টছত প্ৰপাৰ আৰ্টছৰ লাইনত যাব বিচাৰা, তেনেহ'লে মোৰ মতে হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স, ইকনমিক্স, এই 4টা ল'ব লাগে। এই 4টাত তোমাৰ অভাৰঅল আৰ্টছৰ গোটেইখিনি বস্তু কমপ্লিট হৈ যায় মানে, ঠিক আছে। তো এইকেইটা ল'বা, আৰু এইকেইটা লৈ সেনেকৈ প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়া, একো নাই, পাৰি যাবা, ঠিক আছে। চ' এই 4টা ছাবজেক্ট ল'বা, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটিকেল চায়েন্স আৰু ইকনমিক্স। কাৰণ APSC হওক বা UPSC হওক বা SSC হওক, এইবিলাক এক্সামত এই 4টা ছাবজেক্টে বেছিকৈ আহে, তো সেইটো কাৰণে ল'বা। নেক্সট কমাৰ্চৰ কথা আহোঁ, যদি এই 2টা ছাবজেক্ট থাকিবই মাষ্ট। বাকী কমাৰ্চৰ মোৰ ইমান এটা আইডিয়া নাই, আৰ্টছতকৈও আইডিয়া নাই। একাউণ্টেঞ্চি, বিজনেছ মেথমেটিক্স, বিজনেছ ষ্টাডিজ, কম্পিউটাৰ চায়েন্স কমাৰ্চতো ল'ব পাৰিবা, ইকনমিক্স কমাৰ্চতো ল'ব পাৰিবা, এইটো ফাইনেন্স, মেথমেটিক্স, ষ্টেটিষ্টিক্স, তো এইকেইটাৰ ভিতৰত যিকোনো 4টা ল'ব লাগে, ঠিক আছে। এতিয়া আমি কেৰিয়াৰ অপৰচুনিটিছত যদি চাওঁ, আমি গোটেইকেইটা ষ্ট্ৰীমতে চাম, ছায়েন্সত, আৰ্টছত আৰু কমাৰ্চত। আমি এটা এটাকৈ চাওঁ। ছায়েন্স, তুমি যদি ছায়েন্স লোৱা, তেনেহ'লে তোমাৰ ওচৰত কি অপশ্যন থাকে জানানে? তুমি ছায়েন্সৰ ফিল্ডতো যাব পাৰিবা, তুমি আৰ্টছৰ পৰীক্ষাকেইটাও দিব পাৰিবা, তুমি ছায়েন্সৰ আৰু আৰ্টছৰ 2টা পৰীক্ষাতে দিব পাৰিবা। তোমাৰ ওচৰত অপশ্যন বেছি থাকে মানে, তুমি যদি ছায়েন্সৰ হোৱা। ছায়েন্সত কৰিলে তুমি ফাৰ্ষ্ট অপশ্যন কি হ'ব? ইঞ্জিনিয়াৰ বহিব পাৰিবা, মানে BTech কৰিব পাৰে, BTech। তো BTech কৰিবৰ কাৰণে তুমি এক্সাম দিব লাগে। এক্সাম দিবৰ কাৰণে JEE এটা এক্সাম হয়, ঠিক আছে। তাৰপিছত JEEৰ পৰা IIT, NITত ছিট পায়। যদি তাত ছিট নোপোৱা, তেনেহ'লে তুমি CEE দিব পাৰা। CEEৰ পৰা তোমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজবিলাকত ছিট পাবা, আছামৰ ইঞ্জিনিয়াৰিং কলেজত, ঠিক আছে। ছেকেণ্ড অপশ্যন, তুমি মেডিকেল লাইনত যাব পাৰা, ডক্টৰ পঢ়িব পাৰা, গভৰ্ণমেণ্ট ডক্টৰ। তো তাতে তুমি এক্সাম দিব লাগিব, MBBS পঢ়িব পাৰে সেইটো, তাতে নীট এক্সাম হয়। নীট এক্সামৰ পৰা তুমি ষ্টেট মেডিকেল কলেজ বা এইমছত ছিট পাব পাৰা। তাৰোপৰি তুমি BSc নাৰ্ছিং পঢ়িব পাৰা, BSc নাৰ্ছিং বহুতে পঢ়ে। তুমি এগ্ৰিকালচাৰ লাইনত যাব পাৰা, এগ্ৰিকালচাৰ লাইনত, ঠিক আছে। এইকেইটা স্পেচিয়েলি ফৰ ছায়েন্স ষ্ট্ৰীম, যিকেইটা মই কৈ আছোঁ, স্পেচিয়েলি ফৰ ছায়েন্স ষ্ট্ৰীম, ঠিক আছে। তাৰপিছত আৰু কি থাকিব? আৰু ভাল ভাল ইনষ্টিটিউটৰ কথা যদি কওঁ, তুমি IIT দিব পাৰা। IIT মানে আইজাৰ এপ্টিটিউড টেষ্ট, য'ৰ পৰা তুমি আইজাৰত ছিট পাব পাৰা। তাৰোপৰি তুমি IISc বেংগলোৰত পঢ়িবৰ কাৰণে, এইবিলাক টান এক্সাম হয়, মই আগতে কৈ থওঁ।
এটা আছে নাইজাৰ বুলি এটা এক্সাম আছে, নাইজাৰৰ মানে এটা ইনষ্টিটিউট আছে নেক্সট এক্সাম, সেইটো দি নাইজাৰত পঢ়িব পাৰা, ঠিক আছে। তো এনেকৈ তোমালোকে এক্সামকেইটা দিব পাৰিবা। এইকেইটা স্পেচিয়েলি ফৰ ছায়েন্স ষ্ট্ৰীম, মনত ৰাখিবা। তো এইকেইটা হ'ল। ইয়াৰ উপৰি বহুতকেইটা অপশ্যন আছে, মই কৈ দিছোঁ। আৰু কি আছে, আৰু তুমি বোলে তুমি প্ৰফেচাৰ হ'ব বিচাৰা, ঠিক আছে, তুমি ছায়েন্সৰ প্ৰফেচাৰ হ'ব বিচাৰা ছায়েন্স ষ্ট্ৰীমত গৈ, তো তুমি ফাৰ্ষ্ট BSc পঢ়িব লাগিব। কি পঢ়িব লাগিব? BSc হ'ল। তাৰপিছত MSc পঢ়িব লাগিব, তাৰপিছত নেট দিব লাগিব। তো এনেকৈ হয় BSc MSc নেট, তাৰপিছত লাষ্টত PhD হৈ থাকে, তো সেনেকৈ হৈ থাকে। এতিয়া BSc পঢ়িবৰ কাৰণে আৰু MSc পঢ়িবৰ কাৰণে এক্সাম হয়। BScৰ বাবে হয় CUET UG এক্সাম, আৰু MScৰ বাবে বাহিৰত বহুত বতৰ বেয়া, মানে এইটো কাৰণে চাউণ্ড আহি আছে, PG, ঠিক আছে। CUET EG CUET PG দুটা, মই গোটেইখিনি ডিটেইলছত কভাৰ আপ কৰি থাকিম। তাৰপিছত নেট এক্সাম হয়, নেটৰ পৰা পাছ কৰিলে তুমি PhD ছিট পাব পাৰা বা এছিষ্টেণ্ট প্ৰফেচাৰ পায়, ঠিক আছে। তো তুমি পাৰ্টিকুলাৰ যিটো ফিল্ডত যাব পাৰা বিচাৰা সেইটো ফিল্ডত যাব পাৰা। এইখিনি অনলি ফৰ ছায়েন্স ষ্ট্ৰীম, ঠিক আছে, অনলি ফৰ দ্য ছায়েন্স ষ্ট্ৰীম। নেক্সট আমি যদি আৰু ইয়াৰ মাজতো বহুতখিনি এক্সাম মোৰ হয়তো থাকি গৈছে, মই তোমাক আৰু অলপমান কৈ আছোঁ। আৰ্টছ ষ্ট্ৰীমৰ কথা যদি মই কওঁ, আৰ্টছ ষ্ট্ৰীমত বহুতে কয় আৰ্টছ ষ্ট্ৰীমত পঢ়ি ডাঙৰ মানুহ হ'ব নোৱাৰি নেকি? মই ক'ম আৰ্টছ ষ্ট্ৰীমত পঢ়ি অভিয়াছলি ডাঙৰ মানুহ হ'ব পাৰি। কাৰণ কিয়, ইণ্ডিয়াৰ চবতকৈ ডাঙৰ এক্সামটো হ'ল UPSC, আৰু UPSCত চব আৰ্টছৰ ছাবজেক্টে আহে, ঠিক আছে। কিন্তু আল্টিমেটলি গৈ পেলাই ছায়েন্সৰ কেইটাই পায়গৈ, IIT কেইটাই পায়গৈ, কিন্তু UPSCত চব আৰ্টছৰ ছাবজেক্ট আহে। তুমি APSCত যাব পাৰা, APSCটো চব আৰ্টছৰ ছাবজেক্ট আহে, ঠিক আছে। তুমি বোলে প্ৰফেচাৰ হ'ব বিচাৰা, ইয়াতো তুমি প্ৰথম BA কৰিব লাগিব, তাৰপিছত MA কৰিব লাগিব, তাৰপিছত নেট দিব লাগিব, তাৰপিছত PhD কৰিব লাগিব। BA MA কাৰণে অথনিৰ নিচিনা CUET এক্সাম হয়, ঠিক আছে। তো এইটো আৰ্টছৰ ফিল্ড। কমাৰ্চৰ যদি অনলি কমাৰ্চৰ এটা আটাইতকৈ ডাঙৰ কেৰিয়াৰ হ'ল, সেইটো হ'ল CA। তো কেনেকৈ CA বনিব পাৰি মই এটা ডিটেইলছ ভিডিঅ' দিম বাৰু, সেইটো চিন্তা কৰিব নালাগে, ঠিক আছে। তো এইকেইটা এতিয়া গোটেইকেইটা ষ্ট্ৰীম, তুমি লাগিলে আৰ্টছত পঢ়া, তুমি লাগিলে কমাৰ্চত পঢ়া, তুমি লাগিলে ছায়েন্সত পঢ়া, কিছুমান এক্সাম এনেকুৱা আছে তুমি প্ৰত্যেকটো ষ্ট্ৰীমত পঢ়ি তোমাক খালি গ্ৰেজুৱেশ্যন লাগে, তো সেইবিলাক এক্সাম দিব পাৰা। যেনেকৈ APSCত আহে আৰ্টছৰ ছাবজেক্ট, কি আহে আৰ্টছৰ ছাবজেক্ট, কিন্তু তুমি গোটেইকেইটা ষ্ট্ৰীমৰ পৰাই দিব পাৰিবা। তুমি ছায়েন্স হোৱা, আৰ্টছ হোৱা, কমাৰ্চ হোৱা, গোটেইকেইটা ষ্ট্ৰীমৰ পৰাই গ্ৰেজুৱেশ্যন ডিগ্ৰী পাছ কৰাৰ পিছত APSC দিব পাৰা। চিমিলাৰলি UPSCও একেই, গোটেইকেইটা ষ্ট্ৰীমৰ পৰাই দিব পাৰি। থাৰ্ড, মই যদি কওঁ SSC এক্সামবিলাক, SSC CGL হওক, ঠিক আছে, সৰু সৰু এক্সামবিলাক টাৰ্গেট নকৰিবা। SSC CHSL GD এইবিলাক সৰু এক্সাম টাৰ্গেট নকৰিবা। CGL হওক বা ভাল এক্সাম এইবিলাকৰ কথা কৈ, তো এইবিলাকো আৰ্টছেও দিব পাৰে, ছায়েন্সেও দিব পাৰে, কমাৰ্চ যিয়ে গ্ৰেজুৱেশ্যন নহওক, ঠিক আছে। ফ'ৰ্থ, আটাইতকৈ ভাল এক্সামবিলাক যিবিলাক বেংকিং এক্সামবিলাক, ঠিক আছে। ফিফথ, RBI এক্সাম, RBI গ্ৰেড B, বহুতে সুধি থাকে। RBI গ্ৰেড B আৰু UPSC দুইটা ছেইম কম্পেৰিজন হয়, ঠিক আছে। RBI গ্ৰেড B চেলাৰী অলপমান বেছি হয় এজ কম্পেয়াৰ টু UPSC। RBI গ্ৰেড B চেলাৰী বহুত বেছি হয় মানে, ঠিক আছে, UPSC তুলনাত। কিন্তু পাৱাৰটো UPSC অভিয়াছলি থাকিবই, আৰু পাৱাৰ প্লাছ ৰেচপেক্ট। কিন্তু RBI গ্ৰেড B আৰু UPSC ছেইম লেভেলৰ এক্সাম। তো তুমি এইকেইটা মই যিকেইটা এক্সাম ক'লোঁ, ভাল ভাল এক্সাম ইণ্ডিয়াৰ, এইকেইটা তুমি যিকোনো ষ্ট্ৰীমৰ পৰাই হোৱা, ছায়েন্সৰ হোৱা, আৰ্টছৰ হোৱা, কমাৰ্চৰ, চবেই দিব পাৰে, ঠিক আছে। তো আজিৰ ভিডিঅ'টো যদি ভাল লাগিল মোক কমেণ্ট কৰিবা, মই আৰু এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম।